मोनसे बाखनायथाव खौरां त्रिदिप दैमारिया सा 3,500 सुबुंनो गुदुंसि राननानै होदों। उदालगुरि जिल्लानि माजबादाव इरागदाव रेनब' स'सिय' इक'नमि डेभेलपमेन्ट प्रग्राम पेकेजनि 2022 नि गेजेरजों सा 3,500 सुबुंनो गुदुंसि आरो मुसारि राननानै होदों बिटिसिनि बुंथिगिरि त्रिदिप दैमारिया। बिटिसिनि 30 नं पासनि सेरफां बियाबनि सिङाव थानाय गोरिब थाखोनि रायजो राजाफोरनो मागो दमासिखौ नोजोर होनानै बे मुवा बेसाद राननाय हाबाफारिखौ लादों होननानै फोरमायदों। गिबि खोलोबनि थाखाय गासै सा 3,500 सुबुंनो होग्रोबाय आरो उननि समाव होलांबाय थागोन होननानैबो फोरमायदों त्रिदिप दैमारिया। हाबाफारियाव 30 नं पासनि सेरफां बियाबनि MCLA श्याम उन्दिया बाहागो लानानै हेफाजाब होयो। रायजो राजाफोरा गुदुंसि राननाय हाबाफारिखौ जोबोरैनो बाख्नायदों आरो गोजोननाय फोरमायदों। সকলো অৱগত যে আজি আমাৰ দৰথী নামৰ এটা NGO আৰু বিভিন্ন ষ্টেক হোল্ডাৰ আমাৰ হাগ্ৰামা মহিলাৰী দেৱৰ পেট্ৰনাইজত আৰু আজি আমি ইয়াত 5 নং চেৰপাং সমষ্টিৰ অন্তৰ্গত যিমানকেইটা VCDC আছে এই VCDCৰ যিসকল দুখীয়া বা আমি প্ৰথমে টাৰ্গেট কৰিছোঁ উইড'সকলক যিহেতু ঠাণ্ডাৰ বতৰ সকলোকে আমি কম্বল একোটাকে দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু আমাৰ চাহ বাগিচা এলেকাত যিসকলে মজদুৰ ভাইসকল আছে বাৰিষাত যিহেতু তেওঁলোকৰ কিছু অসুবিধা হয় তো তাৰ কাৰণে তেওঁলোকক আমি একোটাকে ছাতি একোটাকে আঁঠুৱা প্ৰদানৰ ব্যৱস্থা কৰিছোঁ আৰু তাৰপিছত আমি দেখিছোঁ বিভিন্ন জাগাত বিভিন্ন এলেকাসমূহত আমি বিছনা চাদৰ যাক আমি বেড কভাৰ বুলি কওঁ বেড কভাৰ দিয়াৰ কাৰণেও ব্যৱস্থা কৰিছোঁ আৰু 5 নং চেৰপাং সমষ্টিখন যিহেতু পিছপৰা আৰু এগ্ৰিকালচাৰ বেছ তো আমি যেতিয়া মই মোৰ কাৰ্যকালত ঘূৰিছিলোঁ ফিচাৰী ডিপাৰ্টমেণ্টটো মই চলাইছিলোঁ তেতিয়া বহু এগ্ৰিকালচাৰ বেছ বা আপোনাৰ ফিচাৰী এইটো কি বুলি কয় মানে সম্পন্ন থকা মীন বিভাগত বহুত অগ্ৰণী খেতিয়কসকল আছে তেওঁলোকক আমি 1 পেকেটকৈ মাছৰ দানা আৰু মাছৰ পোনাৰ ব্যৱস্থা কৰিছোঁ। তো মুঠতে ক'বলৈ গ'লে 5 নং চেৰপাং সমষ্টিৰ যিসকল দুখীয়া লোকসকল আছে বা BTCৰ ভিতৰত 5 নং চেৰপাং সমষ্টিক আৰু ভালকৈ সুন্দৰকৈ আগবঢ়াই লৈ যাবৰ কাৰণে বা উন্নয়নৰ ৰাস্তাত আগবঢ়াই লৈ যোৱাৰ কাৰণে চেষ্টা চলাইছোঁ। আজি আমি প্ৰায় 3500 বেনিফিচাৰী আঁঠুৱা আৰু ছাতি 21জন বেনিফিচাৰী কম্বল একোটাকে তাৰপিছত মাছৰ দানা মাছৰ পোনা দুখীয়া লোকসকলক বেড কভাৰ এনেকৈ কৰি আমি গোটেইকেইটা সামগ্ৰী মিলাই প্ৰায় 3500 মানুহক আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু যিহেতু যোৱা নিৰ্বাচনৰ সময়ত তেওঁলোকে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছিল আৰু বহুতৰ দাবী আছিল যে ছাৰ আপুনি জিকিলে এসাঁজ খুৱাব লাগিব গতিকে সকলোৰ কাৰণে আমি এসাঁজ খোৱাৰ ব্যৱস্থা কৰিছোঁ। আমি সকলোকে এই সামগ্ৰীসমূহ বিতৰণ কৰি যাতে এসাঁজ সকলোৱে লগে ভাগে মিলি ভোগালীৰ আগত মানে প্ৰি ভোগালী বিহু বুলি এসাঁজ খোৱাৰো ব্যৱস্থা কৰিছোঁ আৰু আপোনালোককো অনুৰোধ জনাইছোঁ যাতে আপোনালোকে আনন্দ মনেৰে এসাঁজ গ্ৰহণ কৰি আমাৰ ইয়াৰ পৰা বিদায় ল'লে আমি ভাল পাম।